নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ। আজি লেটেষ্ট ভেকেঞ্চিখিনি দেখুৱাম, ভিডিঅ'টো সম্পূৰ্ণ চাব। এক নম্বৰ ভেকেঞ্চিটো হোটেল এখনৰ পৰা আহিছে গুৱাহাটী। পোষ্ট আছে গেষ্ট ছাৰ্ভিচ এছ'চিয়েট, দুটা ভেকেঞ্চি আছে, মেল ফিমেল বোথ কেন এপ্লাই। চেলাৰী কিমান পাব ইয়াত দিয়া আছে, এজ লিমিট 18+ হ'ব লাগিব আৰু কোৱালিফিকেশ্যন HSLC পাছ অৰ এবভ অৰ এনি হস্পিটেলিটি ডিপ্ল'মা, লগতে 2 বছৰ কাম কৰা এক্সপিৰিয়েঞ্চ বিচাৰিছে। 2 নম্বৰটো আহিছে আপোনালোকৰ কেপ্টেইন ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচ, এটা ভেকেঞ্চি আছে মেল ফিমেলৰ কাৰণে, দুইটা এপ্লাই কৰিব পাৰে। চেলাৰী ৰেঞ্জটো দিয়া আছে চাই ল'ব। এজ লিমিট 18+ হ'ব লাগিব। কোৱালিফিকেশ্যন HSLC পাছ কৰা অৰ এবভ অৰ এনি হস্পিটেলিটি ডিপ্ল'মা, লগতে 4 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। 3 নম্বৰটো ছিকিউৰিটি গাৰ্ডৰ কাৰণে এটা ভেকেঞ্চি আছে, ইয়াত কেৱল মেলহে এপ্লাই কৰিব পাৰিব। চেলাৰী আপোনালোকৰ ইয়াতে দিয়া আছে, ৰেঞ্জটো চাই ল'ব। কোৱালিফিকেশ্যনত মেট্ৰিক পাছ কৰা হ'লে হ'ল আৰু 2 বছৰৰ এক্সপিৰিয়েঞ্চো লাগিব এইটোত। বেনিফিটত আপোনালোকৰ ফুড আৰু একমডেশ্যন মানে থকা খোৱা দিয়া হ'ব। জব টাইমটো ফুল টাইম জব হয়, কোনো এপ্লিকেশ্যন ফিজ নাই। আপোনালোকে নিজৰ বায়'ডাটাখন ইমেইল আইডিটোত চেণ্ড কৰি দিব। 2 নম্বৰ ভেকেঞ্চিটো আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা আহিছে, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম প্ৰগ্ৰেম এছিষ্টেণ্ট, দুটা ভেকেঞ্চি আছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব কম্পিউটাৰ ছায়েন্সত। আপোনালোকৰ 50% মাৰ্কছ মানে থাকিব লাগিব মেট্ৰিকত, হাই ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যনত। MCA যাৰ কৰা আছে তেওঁলোকক প্ৰিফাৰেঞ্চ দিব আৰু 15 মাৰ্কছ এটা এক্সট্ৰাকৈ দিয়া হ'ব তেওঁলোকক। 2 নম্বৰ ভেকেঞ্চিটো আপোনালোকৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম একাউণ্টছ এছিষ্টেণ্ট, দুটা ভেকেঞ্চি আছে। ইয়াতে কমাৰ্চত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু একাউণ্টেঞ্চি মেজৰ ছাবজেক্ট থাকিব লাগিব, তেওঁলোকেহে এপ্লাই কৰিব পাৰিব। কাৰোবাৰ যদি CA ইণ্টাৰমিডিয়েট পাছ কৰা চাৰ্টিফিকেট আছে তেওঁলোকক প্ৰিফাৰেঞ্চ দিব, এক্সট্ৰা মাৰ্কছ দিব। আপোনালোকে ইয়াত এপ্লাই কৰিব হ'লে অনলাইনত কৰিব লাগিব এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত পাব, তাত গৈ ক্লিক কৰিব। ক্লিক কৰিলে তাত বাকী প্ৰচেছখিনি আপোনালোকে নিজে গম পাবই, এপ্লাই কৰি ল'ব। নেক্সটটো আপোনালোকৰ ইউনিটাৰ ইনফ্ৰাকৰ্ণ বুল মেচিনছ ডিলাৰ চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি হয়। লোকেশ্যন ইয়াতে বিভিন্ন ধৰণৰ লোকেশ্যন আছে, চাই ল'ব নিজৰ লোকেশ্যন অনুসৰি আপোনালোকে এপ্লাই কৰিব। মেইল ID দিয়া আছে, মেইলত বায়'ডাটা পঠিয়াব। লাষ্ট ডেট হ'ব 16 মাৰ্চ। পিছৰ ভেকেঞ্চিটো আছাম জাতীয় বিদ্যালয় নুনমাটি গুৱাহাটী, টিচাৰৰ ভেকেঞ্চি হয়, জিঅ'গ্ৰাফী এণ্ড কেমেষ্ট্ৰিৰ কাৰণে। মাষ্টাৰ ডিগ্ৰী থকা হ'ব লাগিব, লগতে আছামিজ মিডিয়াম স্কুলিং বেকগ্ৰাউণ্ড লাগিব। 55% মাৰ্কছ ইন এগ্ৰিগেট, HSLC মানে মেট্ৰিক, হাই ছেকেণ্ডেৰী আৰু ডিগ্ৰীত আপোনালোকৰ 55% মাৰ্কছ থাকিব লাগিব। চেলাৰী ৰেঞ্জ দিয়া আছে ইয়াতে চাই ল'ব। প্ৰবেশ্যন পিৰিয়ডত আপোনালোকে কিমানখিনি চেলাৰী পাব ইয়াত দিয়া আছে। ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যিটো ৱেবছাইট হয় তেওঁলোকৰ ৱেবছাইটৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত পাব। ৱেবছাইটত যাব, গৈ কিনে তাতে এখন ফৰ্ম ডাউনলোড কৰিব, কৰি কিনে সেইখন হাতেৰে ফিল আপ কৰি কিনে PDF ফৰ্মেটত কৰি কিনে আপোনালোকে ইয়াত যিটো মেইল ID দিয়া আছে ইয়াত চেণ্ড কৰি দিব। লাষ্ট ডেট 25 মাৰ্চ হ'ব। 5 নম্বৰটো আছাম ছায়েন্স টেকন'লজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিল জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি, 3টা ভেকেঞ্চি আছে। বেচেলৰ ডিগ্ৰী আৰ্টছ ছায়েন্স কমাৰ্চ উইথ মিনিমাম টাইপিং স্পীড 40 words per minute। আৰু আপোনালোকৰ ইয়াতে 3টা ভেকেঞ্চি আছে, 3টাৰ আপোনালোকৰ এটা ভেকেঞ্চি কমাৰ্চ বেকগ্ৰাউণ্ডটো যদি কোনোবাই এপ্লাই কৰে তেওঁলোকৰ কাৰণে মানে প্ৰিফাৰেঞ্চ দিব পাৰি, ৰিজাৰ্ভ কৰি ৰাখিব। ৰিজাৰ্ভ নহয়, আচলতে প্ৰিফাৰেঞ্চ দিব তেওঁলোকক। চেলাৰী স্কেল ইয়াত দিয়া আছে, চাই ল'ব। নেক্সটটো জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট, 3টা ভেকেঞ্চি আছে ইয়াতো, আৰু ইয়াতো আপোনালোকৰ বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব কমাৰ্চত, আপোনালোকৰ একাউণ্টেঞ্চি মেজৰ থাকিব লাগিব। চেলাৰী ৰেঞ্জ দিয়া আছে, এজ 18+ হ'ব লাগিব আৰু 38লৈকে এপ্লাই কৰিব পাৰে। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ইয়াত যিটো ৱেবছাইট, এই ৱেবছাইটটো ভিজিট কৰিব, কৰি কিনে গুগল ফৰ্ম এখন পাব, সেইখন ফিল আপ কৰিব লাগিব, ফিল আপ কৰিহে এপ্লাই কৰিব পাৰিব। নেক্সট ভেকেঞ্চি শ্ৰী ক্ৰিয়েটিভ কোম্পানী একাউণ্টেণ্টৰ পৰা আহিছে, একাউণ্টেণ্টৰ ভেকেঞ্চি হয়। টেলি, এক্সেল আৰু GST ৰিটাৰ্ণৰ কাম জানিব লাগিব। লোকেশ্যন হ'ব গুৱাহাটী আছাম। গুড চেলাৰী বেছড অন এক্সপিৰিয়েঞ্চ এণ্ড নেগোচিয়েশ্যন। মেইল ID দিয়া আছে দুটা, ইয়াতে বায়'ডাটা চেণ্ড কৰিব। লাষ্ট ডেট হ'ব 17 মাৰ্চ। নেক্সট ভেকেঞ্চিটো আপোনালোকৰ অক্ষৰ ফাউণ্ডেশ্যন মৰিগাঁও স্কুল কোঅৰ্ডিনেটৰৰ ভেকেঞ্চি, লোকেশ্যন মৰিগাঁও হ'ব। কোৱালিফিকেশ্যনত গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল। মিনিমাম 2 years এক্সপিৰিয়েঞ্চ বিচাৰিছে। 1 year ইন স্কুল এডুকেশ্যন প্ৰগ্ৰাম অৰ NGO, proficient in English and Assamese, advanced proficiency in Microsoft Office, especially Excel for data analysis and reporting, behavioral competencies, excellent communication skill লাগিব, strong organizational and time management abilities, leadership quality লাগিব, problem solving হ'ব লাগিব। আপোনালোকে ইয়াতে অনলাইনত এপ্লাই কৰিব লাগিব। এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনতে পাব, তাত ক্লিক কৰিব এপ্লাই কৰিবৰ কাৰণে। লাষ্ট ডেট 18 মাৰ্চ হ'ব। পিছৰ ভেকেঞ্চিটো ট্ৰাষ্ট ডাটাৰ পৰা আহিছে, হামিংবাৰ্ড স্কুল এছ'চিয়েটৰ ভেকেঞ্চি এডমিনিষ্ট্ৰেশ্যন এণ্ড ফাইনেন্স ডিপাৰ্টমেণ্টৰ কাৰণে। লোকেশ্যন মাজুলী আছাম।
কোৱালিফিকেশ্যনত বেচেলাৰ্ছ বা মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব ফাইনেন্সত, একাউণ্টিঙত অৰ ৰিলেটেড ফিল্ড, আৰু লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু টেলি আৰু MS অফিচ জানিব লাগিব। ইয়াতে মেইল ID দিয়া আছে, ইয়াতে বায়'ডাটা চেণ্ড কৰি দিব আৰু ছাবজেক্ট লাইনত লিখি দিব মেইলটোত এপ্লিকেশ্যন ফৰ এছ'চিয়েট এডমিন এণ্ড ফাইনেন্স HBS, লাষ্ট ডেট হ'ব 20 মাৰ্চ। পিছৰ ভেকেঞ্চিটো প্ৰি স্কুল এখনৰ পৰা আহিছে লাচিত নগৰ, এক্সপিৰিয়েঞ্চ টিচাৰৰ ভেকেঞ্চি, কোনোবাই যদি এপ্লাই কৰিব বিচাৰে হোৱাটছএপত কণ্টেক্ট কৰিব। 10 নম্বৰ ভেকেঞ্চিটো প্ৰি স্কুলৰ পৰা আহিছে গুৱাহাটী, এক্সপিৰিয়েঞ্চ কম্পিউটাৰ অপাৰেটৰ, ফিমেলৰ কাৰণে, কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াত এপ্লাই কৰি যোগাযোগ কৰিব। এইটো পোষ্টৰ কাৰণে আপোনালোকৰ কম্পিউটাৰ ভালকৈ জানিব লাগিব আৰু ডিগ্ৰী পাছ কৰা সকলেহে এপ্লাই কৰিব। 11 নম্বৰটো কোচিং ইনষ্টিটিউট, ইটানগৰ, অৰুণাচল প্ৰদেশ, টেলিকলাৰৰ ভেকেঞ্চি, আপোনালোকক চেলাৰীৰ লগতে থকা খোৱাৰ ব্যৱস্থা দিব। ইয়াতে মেইল ID দি আছে, ইয়াতে বায়'ডাটা চেণ্ড কৰি দিব। 12 নম্বৰটো আপোনালোকৰ এইটো এটা স্কুল হয়, আপোনালোকৰ টিচিং পোষ্টৰ ভেকেঞ্চি হয়, PGT, পলিটিকেল চায়েন্স, ইকনমিক্স, ইংলিছ, ছ'চিয়েল চায়েন্স, হিন্দী, আছামিজ, বিজনেছ ষ্টাডিজ আৰু ফাইনেন্স। আদাৰ ছাবজেক্টত আপোনালোকৰ কম্পিউটাৰ ছাবজেক্ট আছে এণ্ড IT ফৰ ক্লাছ 9-10, মেথামেটিক্স, মাদাৰ টিচাৰ। কোৱালিফিকেশ্যনত BEd বা DLEd কৰা সকলক প্ৰিফাৰেঞ্চ দিব। লোকেশ্যন দিয়া আছে মণিৰাম দেৱান পথ, বৰপথাৰ, তিনিচুকীয়া, আছাম। কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াত যোগাযোগ কৰিব। নেক্সটটো আপোনালোকৰ PK গ্ৰুপ, গুৱাহাটীৰ পৰা আহিছে, মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি মেইলৰ কাৰণে, পষ্ট গ্ৰেজুৱেট ইন মাৰ্কেটিং, লোকেশ্যন হ'ব গুৱাহাটী, এক্সপিৰিয়েঞ্চ 1 yearৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু মেইল ID দিয়া আছে, ইয়াতে মেইলত বায়'ডাটা চেণ্ড কৰি দিব। 14 নম্বৰটো আপোনাৰ স্কডাৰ ডিলাৰৰ পৰা আহিছে, চেলছ কনচালটেণ্টৰ ভেকেঞ্চি, 2 বছৰ কাম কৰা এক্সপিৰিয়েঞ্চ লাগিব, লোকেশ্যন খানাপাৰা, মালিগাঁও আৰু নগাঁও। ফ্ৰেছাৰ্ছ এণ্ড এক্সপিৰিয়েঞ্চ বোথ কেন এপ্লাই, এক্সপিৰিয়েঞ্চ থকা অলপ প্ৰিফাৰেঞ্চ দিব, কিন্তু ফ্ৰেছাৰ যদি কোনোবাই এপ্লাই কৰিব বিচাৰে কৰিব পাৰে। ইয়াত মেইল ID আছে, ইয়াতে বায়'ডাটা চেণ্ড কৰি দিব। 15 নম্বৰটো দুৰা ৰুফ, এৰিয়া চেলছ এক্সিকিউটিভ, ইয়াত আপোনালোকৰ লোকেশ্যন আপাৰ আছাম, যোৰহাট, গুৱাহাটী, আইজল, শিলচৰ, ছিক্কিম আৰু বৰ্ধমান। মেইল ID দি আছে, ইয়াত বায়'ডাটা চেণ্ড কৰি দিলে হ'ল। এইটো আছিলে শেষৰ ভেকেঞ্চি। ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।